হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল ষ্টাডি হাব ইণ্ডিয়া। মাই নাম ইজ জেলম। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি ইম্পৰ্টেণ্ট ডেছৰ ওপৰত অৰ্থাৎ খুব গুৰুত্বপূৰ্ণ দিৱসসমূহৰ ওপৰত 35টা MCQ আনিছোঁ, যিবিলাক আপোনালোকৰ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে। চ' বন্ধুসকল, আহক দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি পোনপ্ৰথমে আলোচনা কৰিম অসমৰ বিভিন্ন ইম্পৰ্টেণ্ট ডেজ অৰ্থাৎ গুৰুত্বপূৰ্ণ দিৱসসমূহৰ ওপৰত। এই অসমৰ গুৰুত্বপূৰ্ণ দিৱসসমূহ শেষ হোৱাৰ পিছত আমি আলোচনা কৰিম নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল দিৱসসমূহৰ ওপৰত। গতিকে আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, ৱেন ইজ সতী জয়মতী ডে চেলিব্ৰেটেড? সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 27 মাৰ্চ। নেক্সট কুৱেশ্যন হৈছে, চুকাফা দিৱস অসম দিৱস ৱাজ অবজাৰ্ভড অন? চুকাফা দিৱস অসম দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, ৱেন ইজ লাচিত দিৱস চেলিব্ৰেটেড? লাচিত দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, 24 নৱেম্বৰ। প্ৰত্যেক বছৰে 24 নৱেম্বৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, শিল্পী দিৱস ইজ অবজাৰ্ভড অন? অসমত শিল্পী দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, 17 জানুৱাৰী। অসমত 17 জানুৱাৰী দিনটো শিল্পী দিৱস হিচাপে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, চিলাৰায় দিৱস ইজ অবজাৰ্ভড অন? চিলাৰায় দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, 21 ফেব্ৰুৱাৰী। 21 ফেব্ৰুৱাৰী দিনটো চিলাৰায় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, শ্বহীদ মাৰ্টিৰ দিৱস ইজ অবজাৰ্ভড অন? অসমত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, 10 ডিচেম্বৰ। ইয়াৰে পৰৱৰ্তী প্ৰশ্নটো হৈছে, ৱেন ইজ বিষ্ণুৰাভা দিৱস চেলিব্ৰেটেড? অসমত কেতিয়া বিষ্ণুৰাভা দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, 20 জুন। 20 June of every year is celebrated as Vishnurabha Divak. In Assam commemorate this great personality of Assam. Next question, when is the foundation day of the Assam Sahitya Sabha celebrated? অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, 26 ডিচেম্বৰ। It was founded in December 1917 in Assam to promote the culture of Assam and Assamese literature. ইয়াৰ নেক্সট কুৱেশ্যন, ৱেন ইজ ৰাইনো দিৱস চেলিব্ৰেটেড ইন আছাম? অসমত কেতিয়া গড় দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, ছেপ্টেম্বৰ 22। দ্য আছাম গভৰ্ণমেণ্ট অবজাৰ্ভ ছেপ্টেম্বৰ 22 এজ ৰাইনো ডে টু জেনেৰেট পাব্লিক এৱাৰনেছ অন প্ৰটেকশ্যন অৱ দ্য ওৱান হৰ্ণ ডাইন'ছৰ্ছ। আজিৰ ভিডিঅ'টোৰ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে, ৱেন ইজ মেডাম মেফি ডে চেলিব্ৰেটেড ইন আছাম? অসমত কেতিয়া মেডাম মেফি দিৱস পালন কৰা হয়? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, 31 জানুৱাৰী। নেক্সট কুৱেশ্যন, অন হুইচ ডেট ইজ সুধাকণ্ঠ ডে চেলিব্ৰেটেড ইন আছাম? অসমত কোন তাৰিখে সুধাকণ্ঠ দিৱস পালন কৰা হয়? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, 5 নৱেম্বৰ। ইয়াৰে নেক্সট কুৱেশ্যনটো হৈছে, অন হুইচ ডেট ইজ আছাম পুলিচ ডে চেলিব্ৰেটেড? কোন তাৰিখত অসম আৰক্ষী দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, 1 অক্টোবৰ। প্ৰতি বছৰে 1 অক্টোবৰ দিনাটো অসম পুলিচ দিৱস হিচাপে পালন কৰা হয়। বন্ধুসকল, আমি আজিৰ ভিডিঅ'টোত ইতিমধ্যে অসমৰ প্ৰায় গুৰুত্বপূৰ্ণ দিনবোৰৰ বিষয়ে আলোচনা কৰিলোঁ। আহক এতিয়া আমি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱসবোৰৰ বিষয়ে আলোচনা কৰোঁ। তো ইয়াৰে পৰৱৰ্তী প্ৰশ্নটো হৈছে, ইণ্টাৰনেশ্যনেল উমেন্স ডে ইজ চেলিব্ৰেটেড অন হুইচ ডে? অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে কোনটো দিনত পালন কৰা হয়? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, 8 মাৰ্চ। 8 মাৰ্চৰ দিনা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল গাৰ্ল চাইল্ড ডে? কোনটো দিনত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, 24 জানুৱাৰী।
নেক্সট কুৱেশ্যন, ৱৰ্ল্ড অজন ডে ইজ অবজাৰ্ভড অন, বিশ্ব অজন দিৱস হিচাপে কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি 16 ছেপ্টেম্বৰ। বন্ধুসকল মনত ৰাখিব, প্ৰতি বছৰে গোটেই বিশ্বত 16 ছেপ্টেম্বৰৰ দিনটো বিশ্ব অজন দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড ন' টোবেকো ডে ইজ অবজাৰ্ভড অন, বিশ্ব ধঁপাত নিষিদ্ধ দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি 31 মে'। 31 মে'ৰ দিনা প্ৰতি বছৰে ৱৰ্ল্ড ন' টোবেকো ডে হিচাপে অবজাৰ্ভ কৰা হয়। ৱৰ্ল্ড ন' টোবেকো ডে ইজ অবজাৰ্ভড এৰাউণ্ড দ্য ৱৰ্ল্ড এভৰি ইয়াৰ অন 31 মে'। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড হেল্থ ডে ইজ অবজাৰ্ভড অন, বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি 7 এপ্ৰিল। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ দ্য ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ ডে, কোনটো দিন আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ 10 ডিচেম্বৰ। 10 ডিচেম্বৰৰ দিনটো প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। অৰ্থাৎ হিউমেন ৰাইটছ ডে ইজ অবজাৰ্ভড এভৰি ইয়াৰ অন 10 ডিচেম্বৰ, দ্য ডে অন হুইচ দ্য ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি এডপ্টেড ইন 1948 দ্য ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল হেণ্ডলুম ডে ইজ অবজাৰ্ভড অন, ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি 7 আগষ্ট। নেশ্যনেল হেণ্ডলুম ডে ইজ অবজাৰ্ভড এক্ৰছ ইণ্ডিয়া অন আগষ্ট 7 এভৰি ইয়াৰ। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ চেলিব্ৰেটেড এজ ইণ্টাৰনেশ্যনেল আৰ্থ ডে, অৰ্থাৎ কোনটো দিনক আন্তঃৰাষ্ট্ৰীয় বসুধা দিৱস অথবা পৃথিৱী দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি 22 এপ্ৰিল। নেক্সট কুৱেশ্যন, নেশ্যনেল ইয়থ ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট, ৰাষ্ট্ৰীয় যুৱ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি 12 জানুৱাৰী। নেশ্যনেল ইয়থ ডে ইজ চেলিব্ৰেটেড অন 12 জানুৱাৰী এণ্ড ইজ অলছো নন এজ ৰাষ্ট্ৰীয় যুৱ দিৱস। দ্য ডে ইজ অবজাৰ্ভড টু বাৰ্থ এনিভাৰ্চাৰী অফ স্বামী বিবেকানন্দ। নেক্সট কুৱেশ্যন, অন হুইচ ডেট নেশ্যনেল ছায়েন্স ডে ইজ চেলিব্ৰেটেড, কোন তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, নেশ্যনেল ভোটাৰ্ছ ডে ইজ চেলিব্ৰেটেড অন হুইচ ডে, অৰ্থাৎ কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি 25 জানুৱাৰী। 25 জানুৱাৰীৰ দিনা প্ৰতি বছৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুৱেন ইজ দ্য নেভি ডে চেলিব্ৰেটেড এভৰি ইয়াৰ ইন ইণ্ডিয়া, ভাৰতত প্ৰতি বছৰ নৌসেনা দিৱস হিচাপে কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি 4 ডিচেম্বৰ। 4 ডিচেম্বৰৰ দিনা ভাৰতত প্ৰতি বছৰে নেভি ডে হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুৱেন ইজ দ্য নেশ্যনেল আৰ্মি ডে অবজাৰ্ভড ইন ইণ্ডিয়া, ভাৰতত ৰাষ্ট্ৰীয় সেনা দিৱস হিচাপে কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি 15 জানুৱাৰী। ভাৰতত প্ৰতি বছৰে 15 জানুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় সেনা দিৱস হিচাপে পালন কৰা হয়। ইয়াৰে নেক্সট কুৱেশ্যন, অন হুইচ ডেট ইজ নেশ্যনেল প্ৰেছ ডে অবজাৰ্ভ এভৰি ইয়াৰ ইন ইণ্ডিয়া, ভাৰতত প্ৰতি বছৰে কোন তাৰিখে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 16 নৱেম্বৰ। নেশ্যনেল প্ৰেছ ডে ইজ অবজাৰ্ভড অন নৱেম্বৰ 16 এভৰি ইয়াৰ ইন ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হুৱেন ইজ দ্য ৱৰ্ল্ড পপুলেশ্যন ডে অবজাৰ্ভ, বিশ্ব জনসংখ্যা দিৱস হিচাপে কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি 11 জুলাই। প্ৰতি বছৰে 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ইণ্টাৰনেশ্যনেল য়োগা ডে ইজ চেলিব্ৰেটেড অন, আন্তঃৰাষ্ট্ৰীয় যোগাসন দিৱস হিচাপে কেতিয়া উদযাপন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি 21 জুন। নেক্সট কুৱেশ্যন, হুৱেন ইজ ৱৰ্ল্ড ৱাইল্ড লাইফ ডে চেলিব্ৰেটেড, বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি 3 মাৰ্চ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে ইজ অবজাৰ্ভড অন, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস হিচাপে পালন কৰা হয়।
ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 8 ছেপ্টেম্বৰ। 8 ছেপ্টেম্বৰৰ দিনা প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুৱেন ইজ নন ৰেজিডেণ্ট ইণ্ডিয়ান NRI ডে চেলিব্ৰেটেড? অৰ্থাৎ প্ৰবাসী ভাৰতীয় দিৱস বা NRI দিৱস হিচাপে কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ 9 জানুৱাৰী। এক্সপ্লেনেশ্যন এবাউট ইট, প্ৰবাসী ভাৰতীয় দিৱস ইজ অলছ' নন এজ নন ৰেজিডেণ্ট ইণ্ডিয়ান ডে অৰ্থাৎ NRI on 9 January every year to mark the contribution of the overseas Indian community towards the development of India. Next question, whose date is observed as a Martyrs' Day in the memory of Mahatma Gandhi? অর্থাৎ মহাত্মা গান্ধীৰ স্মৃতিত কোনটো তাৰিখ শহীদ দিৱস হিচাপে ভাৰতত পালন কৰা হয়? ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি 30 জানুৱাৰী। 30 January is celebrated as Martyrs' Day or Shahid Divas every year in the memory of Mahatma Gandhi and the sacrifice of 3 revolutionaries of India. Next question, which day is celebrated as World AIDS Day? কোনটো দিনক বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এম 1 ডিচেম্বৰ। অৰ্থাৎ প্ৰতি বছৰে গোটেই বিশ্বত ডিচেম্বৰৰ 1 তাৰিখত বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। বন্ধুসকল, এইডছ হৈছে এটা ছেক্সুৱেল ডিজিজ। ইয়াৰে সম্পূৰ্ণ অৰ্থটো হৈছে একুৱাৰ্ড ইমিউন ডেফিচিয়েঞ্চি চিণ্ড্ৰম। ইয়াৰে পৰৱৰ্তী প্ৰশ্নটো হৈছে হুৱেন ইজ দ্য নেশ্যনেল পঞ্চায়তী ৰাজ ডে চেলিব্ৰেটেড? ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস কেতিয়া পালন কৰা হয়? এই প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এপ্ৰিল 24। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন হৈছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ অবজাৰ্ভড অন, বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। ইয়াৰে কাৰেক্ট আনসাৰ আমি সকলোৱে জানো। তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ 5 জুন। অৰ্থাৎ প্ৰতি বছৰে 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। ডিয়াৰ ফ্ৰেণ্ডছ, thank you so much for watching. Please don't forget to subscribe our YouTube channel Study Hub India to get more update like this type of video.